আজিৰ কাহিনী হৈছে বিয়াৰ পাৰ্টিৰ সময়ত ঘটা কাহিনী। লগৰ এজনী বিয়াৰ দিন আছিল। এনিছায়ে মন্তুক বিয়াৰ পাৰ্টিত নাচিবলৈ নিদিলে আৰু ঘৰলৈ উভতি অহাৰ সময়তো তাই সিহঁতৰ গাড়ীত সিহঁতৰ লগতে আছিল। তাই প্ৰথমবাৰৰ বাবে মন্তুক পাগল আৰু খং কৰি আছিল। সিহঁতৰ কোঠাৰ ভিতৰলৈ ভৰি দিওঁতে মন্তুৱে নীহাৰিকাৰ হাতখন বেৰত হাত দুখন ভাঁজ কৰি দুৱালত তলা লগোৱাৰ পিছত তাইৰ ওঠ দুটাত ধৰিলে। ৰবিনে আকৌ আহি সিহঁতৰ ৰোমাঞ্চক বিঘ্নিত কৰিব পাৰে বুলি ভয় কৰি সি তাইক লগ পাই এটা ছেকেণ্ডো সময় নষ্ট নকৰিলে। মূৰৰ ওপৰত ধৰি থকা তাইৰ হাত দুখন এৰি যোৱাৰ পিছত সি তাইৰ মুখখন জাপ কৰি পেলালে। তাইৰ হাত দুখন এৰি যোৱাৰ লগে লগে সেই খংবোৰ তাৰ চুলিৰ ভিতৰলৈ সোমাই গ'ল। তাইৰ মুখৰ প্ৰতিটো চুকত সোৱাদ লৈ আছিল মন্তু নামৰ প্ৰেমিকা আৰু কাইলৈ নাই যেন তাইৰ ওঠত চুমা দি আছিল। সম্পূৰ্ণ আধিপত্যশীল চুমা আছিল। সি তাইৰ কপালত চুমা এটা দিলে আৰু তাই তাক চুমা খাবলৈ দিছিল। তাই তাৰ মাজত সম্পূৰ্ণৰূপে হেৰাই গৈছিল। তাৰ হাত দুখন তললৈ নামিবলৈ ধৰিলে আৰু তাইৰ প্ৰিয় সম্পত্তিবোৰত ৰৈ গ'ল যিবোৰ আছিল তাৰ মৰমৰ দৰে আছিল। সি সিহঁতক হাত ধৰিলে যাৰ ফলত তাইৰ মুখত ভয় সমনীয়া কাঢ়িলে। তুমি মোক পাগল কৰি পেলাবা এনিছা। চুমাটো এৰি সি ফুচফুচাই ক'লে। তাইৰ উশাহ বন্ধ হৈ আছিল আৰু তাইৰ প্ৰেমৰ মৰমবোৰ মন্তুৰ ওপৰলৈ তললৈ গৈ আছিল। দুয়োজনে সিজনৰ চকুলৈ আৱেগিকভাৱে চাই আছিল। অৱশেষত বিচাৰখিনি পালে। তাই উশাহ লোৱাৰ পিছত তাইৰ ডিঙিত বাহু দুটা মেৰিয়াই সুধিলে, এতিয়াও এনিছা নহয়? তাইৰ উদং কঁকালত ধৰি সি তাইক নিজৰ ওচৰলৈ টানি আনিলে। তেওঁলোকৰ সন্মুখৰ শৰীৰটোৱে ইজনে সিজনলৈ সংঘৰ্ষ কৰি তেওঁলোকৰ শৰীৰটো কামনাৰে জ্বলি উঠিল। অনুভৱ কৰিব পাৰিছানে এনিছা? কঁকালটো টিপি সি সুধিলে আৰু তাই লাজতে তললৈ চালে, কাৰণ তাই জানিছিল সি কি সুধিছে। সি তাইৰ কঁকালত চুই থকা তাৰ হাত দুখনে কথা সুধি আছিল। তুমি এই কাম কৰি আছা মোৰ লগত এনিছা? মোক তোমাক বৰ বেয়াকৈ লাগে। মোৰ অনুমতি আছেনে? বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিয়ে ধৰি তাইৰ হাত ওপৰলৈ টানিলে। তাই লাজতে তাৰ ফালে চালে আৰু তাই লাজতে ৰঙা পৰি গ'ল। আপুনি কেতিয়াও সুধিব নালাগে মন্তু, মই সকলো তোমাৰ। তুমি যেতিয়াই মন যায় মোক চুমা দিব পাৰিবা আৰু তুমি যেতিয়াই মন যায় মোক ভাল পাব পাৰিবা। এই এনিছা সম্পূৰ্ণ মন্তুৰ ভাগৰ। তাইৰ উত্তৰ শুনি মন্তুৱে হাঁহিলে আৰু দুয়োজনে ইজনে সিজনৰ চকুলৈ চাই আছিল। হঠাৎ বৰষুণ দিবলৈ ধৰিলে আৰু বৰষুণৰ মাতেৰে সিহঁতক পুনৰ পৃথিৱীলৈ আনিলে। আহা বৰষুণত তিতি যাওঁ, তাই উত্তেজিত সৰু ল'ৰাৰ দৰে ক'লে আৰু বৰষুণৰ বাবে তাই উত্তেজিত হোৱা দেখি মন্তুৱে থতমত খালে। এমাহৰ আগতে বৰষুণ দি থকাৰ বাবে বাহিৰলৈ ওলাব নিবিচৰা ছোৱালীজনীয়ে বৰষুণক ইমান বেয়া পোৱা ছোৱালীজনী। তুমি বৰষুণ বেয়া পোৱা হ'লে? শৈশৱৰ পৰাই বৰষুণ ভাল পাওঁ মন্তু। প্ৰবীণৰ বাবেহে বৰষুণক বেয়া পাবলৈ ধৰিলোঁ। কিন্তু এতিয়া মোৰ বাবে তেওঁৰ কোনো গুৰুত্ব নাই আৰু তেওঁৰ স্মৃতিবোৰো মোৰ নাই। বৰষুণৰ লগত নতুন নতুন স্মৃতি গঢ়ি তুলিব বিচাৰোঁ যিবোৰ সুন্দৰ হ'ব, কাৰণ তুমি সেই স্মৃতিবোৰত থাকিবা। তাই তাৰ লগত হাতখন ধৰি আনন্দেৰে ক'লে। সলনি হোৱা এনিছাক দেখি মন্তুৰ হাঁহি উঠিল। তোমাক এনেকৈ দেখি বৰ সুখী হৈছোঁ এনিছা। মই দেখিছোঁ যে আপুনি আপোনাৰ অতীতৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিছে। মই বৰ সুখী। তাইক জোৰেৰে সাৱটি ধৰি আনন্দত মন্তুৱে ক'লে। মুখত হাঁহি এটা লৈ তাই তাক উভতাই সাৱটি ধৰিলে। সকলো ক্ৰেডিট আপোনাৰ মন্তুলৈ যায়। তোমাৰ অবিহনে বেয়া অসম্ভৱ আছিল। তুমি মোক সুখ আৰু সুন্দৰ জীৱনৰ আশা দিলা। মোক আন্ধাৰৰ পৰা উলিয়াই আনি আকৌ পোহৰৰ লগত চিনাকি কৰাই দিলা। তুমি মোৰ জীৱনটো ৰঙেৰে ভৰাই দিলা। মই আপোনাক বৰ ভাল পাওঁ। প্ৰেম স্বীকাৰ কৰাৰ পিছত তাই তাৰ হাতত চুমা খালে। তাইলৈ চাই সি হাঁহি আছিল
আই লাভ ইউ মোৰ এনিছা। তাই কপালত চুমা খাই সি ক'লে, এতিয়া নতুন স্মৃতিৰ সৃষ্টি কৰা সময় আহি পৰিছে। তাৰ হাতত ধৰি তাই তাক কোঠাটোৰ বাহিৰলৈ লৈ গ'ল। ছুইমিং পুল এৰিয়াত পালেহি। বৰষুণে সিহঁতক তিতাবলৈ ধৰিলে। এনিছাই বাহু দুটা মেলি চকু দুটা মুদি তাৰ সন্মুখত থিয় হৈ থাকিল। তাই বৰষুণৰ লগত অতীতৰ সকলো স্মৃতি আৰু বেদনা এৰি দিছিল। মনটোৱে চকু টিপিয়াই নোচোৱাকৈয়ে তাইক চাই আছিল। তাইক ছুপাৰ হট যেন লাগিছিল। প্ৰথমে তাই শাড়ীখন পিন্ধিছিল আৰু দ্বিতীয়তে সেই শাড়ীখন সম্পূৰ্ণ তিতি গৈছিল, যাৰ বাবে তাই গৰম দেখা গৈছিল। তাইৰ শৰীৰ সকলো অংগবোৰ স্পষ্টকৈ দেখা গ'ল। কামনাত তাৰ শৰীৰটো জ্বলি উঠিছিল। সি তাইৰ ওচৰলৈ গৈ তাই উদং কঁকালত ধৰি নিজৰ ফালে টানি লৈ গ'ল। এনিছাই নিমিষতে চকু মেলিলে। ইজনে সিজনৰ চকুলৈ আৱেগিকভাৱে চালে। তোমাৰ শৰীৰৰ পৰা পানী প্ৰতিটো টোপাল চুহিব বিচাৰোঁ। সিহঁতৰ শৰীৰটো হেঁচা মাৰি ধৰি সি হুলস্থলীয়াকৈ ক'লে। সিহঁতৰ ওচৰত থকাৰ বাবে এনিছাৰ উশাহ বন্ধ হৈ আছিল। কোনে বাধা দিছে তোমাক? আগবাঢ়ক। তাই তাৰ ডিঙিত বাহু দুটা গুৰি ধৰি কথা ক'লে আৰু তাক নিজৰ ওচৰলৈ টানি আনিলে। লাজ লগা কেঁচুৱাটোৰ সাহসী খোজটো দেখি মনটোৰ মৃদুৰ হাঁহি এটা মাৰিলে। সি হেলান দি তাইৰ ডিঙিৰ ফালে আক্ৰমণ কৰিলে। সি তাইৰ কপালত চুমা খাবলৈ ধৰিলে, হাতত ধৰিলে আৰু তাইৰ ডিঙিত চুমা দিলে। তাইক আনন্দত সমনীয়া কাঢ়িবলৈ বাধ্য কৰালে। তাইৰ হাত দুখনে নিলজ্জভাৱে তাইৰ গোটেই শৰীৰটো লৰচৰ কৰি আছিল আৰু তাইৰ হাত দুখন তাৰ চুলিত আছিল। সি তাইৰ ক'লা হাড়ত চুমা খাই আছিল আৰু তাইৰ হাতখনে শাৰীৰ পল্লুক পিন খুলি মজিয়াত পৰিল। তাইৰ কান্ধৰ পৰা ব্লাউজটো তললৈ টানি সি তাইৰ পিঠিৰ কান্ধৰ পৰা পানীৰ টোপালবোৰ চুমা খাবলৈ ধৰিলে। আনন্দত সমনীয়া কাঢ়ি থকাৰ সময়তে এনিছাই চুলিখিনি চেপি টানি টানি আছিল। সি তাইক পাগল কৰি তুলিছিল। তাৰ হাত দুখন তাইৰ পিঠিত গ'ল। তাইৰ ব্লাউজৰ দলি খুলি দিলে। কান্ধত চুমা খাই সি তাইৰ উদং পিঠিত আদৰ কৰিলে। তাইৰ ব্লাউজটো খুলিবলৈ সি তাইৰ পৰা আঁতৰি গ'ল। চকুত ইচ্ছা থকা তাইৰ শৰীৰলৈ চাই থাকোঁতেই এনিছাই লাজতে ৰঙা পৰি গৈছিল। সি তাইক কেৱল তাৰ চেহেৰাহে পাগল কৰি তুলিছিল আৰু তাই তাক তাইৰ গৰমেৰে পাগল কৰি তুলিছিল। প্ৰতিটো 5 ছেকেণ্ডৰ লগে লগে সি কঠিন হৈ আহিছিল। তাই ইমান বৰষুণত ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছিল আৰু বৰষুণৰ পানীৰ টোপালবোৰে সিহঁতক অধিক আকৰ্ষণীয় কৰি তুলিছিল। তুমি সঁচাকৈয়ে বৰ ধুনীয়া এনিছা। সি তাইলৈ চাই কথা ক'লে আৰু তাৰ পিছত আকৌ তাইৰ মুখলৈ উভতি চালে। তাই তললৈ চাই আৰু লাজতে ৰঙা পৰি গ'ল। মই সেইবোৰ চাব পাৰিমনে এনিছা? সিহঁতক ধৰি চেপি ধৰাৰ আগতে সি সুধিলে। হয়। তাই চকু দুটা মুদি সমনীয়া কাঢ়িলে। মোৰ চকুলৈ চাওক আৰু মোৰ সেইবোৰ খাবলৈ সুন্দৰকৈ দিবা এনিছা। তেওঁ হাত দুখন আঁতৰাই ক'লে। সি তাইৰ ফালে চাই হাঁহি এটা মাৰি আছিল। সি তাইক নিজৰ দুষ্টামি দিশটো দেখুৱাই আছিল। তাই নিমিষতে চকু মেলি তাৰ ফালে চালে। কোৱা, এনিছা কি বিচাৰে? কপাল কোচ খাই সি সুধিলে আৰু বুকুত বাহু দুটা মেৰিয়াই থিয় হ'ল। তাৰ মুখত হাঁহি বিৰিঙি উঠিছিল। মই বিচাৰোঁ তুমি সিহঁতক চুবা। মনটো। তাই থতমত খালে আৰু বাক্যটোৰ সম্পূৰ্ণ কৰাৰ পিছত তাই লাজতে হাতৰ তলুৱাৰে মুখখন লুকুৱাই ৰাখিলে। তাইক দেখি মনটোৱে হাঁহিলে। মই মাত্ৰ আৰু ৰৈ থাকিব নোৱাৰোঁ সেইবোৰ মুখত ল'বলৈ। সি হেলান দি তাইৰ ওচৰতে বৰষুণৰ পানীৰ টোপাল চুহিবলৈ ধৰিলে আৰু আন এটাৰ লগত খেলি থাকে। এনিছাৰে সমনীয়া কাঢ়ি আঁঠু দুৰ্বল হৈ আহিছিল। তাই তাৰ কান্ধত হাত থৈ পোনে পোনে থিয় হৈ আছিল। তাই তাৰ কান্ধত নখ খান্দি আছিল। সুখেৰে তাইক স্বৰ্গত লৈ গৈ আছিল। মোক এতিয়াই তোমাক লাগে এনিছা। সি হঠাতে তাইৰ ফালে চাই কথা ক'লে। তাইৰ হাতখন তাইৰ পিঠিৰ ওপৰত ৰাখি তাইক পৰোক্ষভাৱে ক'লে যে তাই তাৰ লগত কি কৰি আছে। মোকো তোমাক লাগে মনটো। মোৰ ভিতৰত তোমাৰ অনুভৱ কৰিব বিচাৰোঁ। তাৰ চোলাৰ বুটাম খুলি তাই ফুচফুচাই ক'লে। দুয়োজনে ইজনৰ সিজনৰ ফালে চাই আছিল, চকুত কামনাৰ জুই।
পিছ মুহূৰ্তত সি তাইক কোলাত তুলি লৈ কোঠাটোৰ ভিতৰলৈ লৈ যাবলৈ ধৰিলে। দুয়োজনে ইজনে সিজনৰ চকুলৈ গভীৰভাৱে চাই আছিল। তেওঁলোকৰ চকু দুটা মৰম আৰু কামনাৰে ভৰি পৰিছিল। তাইক আৰামত বিচনাত শুৱাই দিলে। মোক 1 মিনিট শুবলৈ দিয়া, মোৰ বৰ ঠাণ্ডা লাগিছে। তাই কপালত চুমা খোৱাৰ পিছত সি ক'লে আৰু তাই উত্তৰত মূৰ দুপিয়াই দিলে। দৰাৰ পৰা চুইটা উলিয়াই বিচনাতে থাকিল। তাইৰ সন্মুখত থিয় হৈ সি এটা এটাকৈ কাপোৰ ল'বলৈ ধৰিলে। তাই তাৰ ফালে চাই লাজতে ৰঙা পৰি গৈছিল। তাই ইমান বৰষুণত তিতা দেখি তাইৰ চকু দুটা ডাঙৰ হৈ গ'ল। চুইটা পিন্ধি দিয়াৰ পাছত সি তাইৰ ওচৰলৈ আহিল। তাইৰ ফালে চাই সি তাইৰ ভিতৰৰ পোছাকটোৰে তাইৰ শাৰীখন ওপৰলৈ টানিবলৈ ধৰিলে। তাই তাৰ ফালে চাই লাজতে ৰঙা পৰি গৈছিল। তিতা কাপোৰ সলাই কোঠাটোৰ চুকত পেলাই দিলে। শুবলৈ সাজু কৰি তুলিলে। এনিছাই চকু দুটা মুদি দিলে আৰু তাই নিজে ওপৰত আগবাঢ়ি গ'ল। তাইৰ হতাশ দেখি মনটোৱে হাঁহি এটা মাৰিলে। এনিছা, মই তোমাক ভাল পাওঁ। তাইৰ লগত হাতখন ধৰি সি বিচনাত বহিলে। এনিছাই ক'লে, মই তোমাক বেছি ভাল পাওঁ মণ্টু। তাইও চকু মেলি স্বীকাৰোক্তি দিলে। আপোনাৰ হাত দুখন মেলি দিয়ক এনিছা। তাৰ আদেশ মানি তাই হাত দুখন বহলকৈ মেলিলে। সি লাহে লাহে ওচৰলৈ যাবলৈ ধৰিলে। তাইক জোৰেৰে চিঞৰিবলৈ বাধ্য কৰালে যে মই তোমাক ভাল পাওঁ বুলি চিঞৰিবলৈ ক'লে। তাই তাৰ হাত নখ খান্দি আছিল। সি তাইৰ ভিতৰত সম্পূৰ্ণৰূপে সোমাই আহি তাইক নিজৰ আকাৰ সালসলনি কৰিবলৈ সময় দিলে। সি প্ৰথমে তাইৰ ভিতৰত লাহে লাহে আগবাঢ়িবলৈ ধৰিলে। তাৰ পিছত গতি বৃদ্ধি কৰিলে। কেইমিনিটৰ পাছত সি তাইক জোৰেৰে হাত দুখন তাইৰ ডিঙিত আৰু তাইৰ নখবোৰে তাইৰ পিঠিত খোজ মাৰি ধৰিছিল। কোঠাটো তেওঁলোকৰ হুলস্থুলে ভৰি পৰিছিল। তেওঁলোকৰ প্ৰেম স্বৰ্গত গ'ল। অৱশেষত তেওঁলোকে ইজনে সিজনৰ আগত প্ৰেম স্বীকাৰ কৰি একেলগে ওচৰত বহে। তাইৰ কাষত শুই তাইক হাতত লৈ গ'ল। बेचारा मन्टू, रवि के वॉच में उसको पूरे दिन एक भी चांस नहीं मिला। क्षमा खाবলৈ এনিছা বাইদেউ। অৱশেষত জব उसको চান্স মিলা যেতিয়া তাইলৈ ৰুমলৈ উভতি আহিছিল। প্ৰথমতে তেওঁ এনিছাৰ কপালত চুমাৰ আৱেগিকভাৱে ভাবিছিল যে ৰবি আকৌ আহিব আৰু চুমা খোৱাৰ পৰা তেওঁক বিচলিত কৰা এনিছাহে। তাৰ পিছত চালু হোৱা মানকা গৰম গৰম বৰষুণৰ ৰোমাঞ্চ। যিদৰে এনিছা বৰষুণ তিতি গৈ আছিল, মনটো তাইৰ প্ৰতি আকাংক্ষা বাঢ়ি আহিছিল। সেই মাত্ৰ তাই তিতা শৰীৰে তাইক লুটপাত কৰিব বিচাৰিছিল। তাইৰ তিতা শৰীৰে তাইক কঠিন কৰি তুলিছিল। ধন্যবাদ বন্ধু বান্ধৱীসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।